সকলোকে স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'টিলে আশা কৰো সকলোৰে ভাল আজি মাৰ প্ৰসাদৰে এটা সুন্দৰ ৰেচিপি লৈ আহিছো ব্ৰেকফাষ্ট ৰেচিপি আৰু এই মাৰ প্ৰসাদখিনি আধা বাটিমান হ'ব আৰু তাকে মিক্সাৰ গ্ৰাইণ্ডাৰত প্ৰথমতে দি ললো তাৰ পিছতে কেটামান চাউল গুৰি কৰি লৈছো মিক্সাৰ গ্ৰাইণ্ডাৰতে চাউল কেটা পিঠা কৰিলো আৰু এয়া তিতা হেকাৰণে এনেকুৱা হৈছে দেই আৰু ইয়াৰে 5 চামুচ মান মই দিছো যি সকলে মোৰ ভিডিঅ'টি পোন প্ৰথমবাৰৰ বাবে চাই আছে আশা কৰো সাবস্ক্ৰাইব কৰি লব আৰু কাষত থকা বেলটো অল কৰি দিব ভিডিঅ'সমূহ টাইমতে পাবৰ কাৰণে আৰু এইখিনি ধুনিয়াকে মিক্স কৰি লৈছো তাৰ পিছতে আকৌ মিক্সাৰ গ্ৰাইণ্ডাৰ দি ললো নহৰু কেইফুটামান পিয়াজ এটা আৰু নৰসিংহ পাত কেইখিলামান এইখিনিও গুড়া কৰি তাতে দি ললো তাৰ পিছতে অকণমান নিমখ দিছো আৰু এয়া অকণমান ঘিউ দিছো আৰু এইখিনি পুনৰ মিক্স কৰি লৈছো পুনৰ এটা বাটি লৈছো আৰু বাটিটোত অলপ ঘিউ সানি লৈছো তাৰ পিছতে সেই বাটিটোতে গুটে মিশ্ৰণখিনি দিছো আৰু এইদৰে প্ৰেছ কৰি দিছো কতো খলামমা হ'বলৈ দিয়া নাই এতিয়া এখন কেৰাহীত অলপ পানী দিছো আৰু তাতে এডাল ষ্টেণ্ড দিছো আৰু এই পানীখিনি উতলিবলৈ দিছো পানীখিনি ধুনিয়াকৈ উতল আহিলে আৰু তাৰ পিছত মই ইয়াৰ বাটিটো উঠাই দিলো বাটিৰ ওপৰতে এখন প্লেটেৰে বাটিটো ঢাকি দিছো তাৰ পিছত আকৌ ইয়াৰ ওপৰত এখন ঢাকন দিছো আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছো দেই আৰু মই চাইছো এবাৰ চেক কৰি হৈছে নাই হোৱা ইয়া পুনৰ চাইছো যেতিয়া লাগি নাহে একো এটা তেতিয়াই হৈ যায় আৰু এয়া মই চেক কৰি চালো লাগি অহা নাই ৰেডি হ'ল আৰু ঠাণ্ডা হোৱাৰ পাছতে মই বাটিটো উলিয়াই আনিছো আৰু এইদৰে চামুচেৰে সাইডটো কাটি লৈছো যাতে ধুনিয়াকৈ এৰি আহে ধুনিয়াকে এৰি আহিলে আৰু মই ইয়াক পিস কৰি লৈছো একেবাৰে ঠাণ্ডা হোৱা নাই দেই অলপ গৰম হৈ আছে অলপ গৰম হৈ থাকিলে খাবলৈ ভাল লাগে চাহৰ লগত অলপমান খাব পাৰিব এটা সুন্দৰ ৰেচিপি ঘৰতে হাততে পোৱা বস্তু কেইটাৰে হৈ গৈছে আপোনালোকেও এইদৰে বনাবচোন আৰু মইও এয়া পৰিবেশনৰ কাৰণে লৈছো আজিলৈ আহো